নমস্কাৰ বন্ধুসকল, আজি মই সজনা খাৰ এটা লৈ আহিছোঁ মাছেদি। আপোনালোকে চাই যাওক। যা যোগাৰখিনি কৰি ল'লোঁ। চাউল তিয়াই লৈছোঁ অকণমান। চাই লওক, পানী গৰম হ'ব দিলোঁ। সজনা পাতখিনি বাছি মেলি ধুই ৰেডি কৰি ল'লোঁ। অকণমান উতল আহিবলৈ দিম এতিয়া। এইখিনি অকণমান সময় 2-3 মিনিট সময় উতল আহিলে ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। ধুনীয়া উতলেৰে দিলোঁ মাছখিনি। নিমখ অকণমান দিছোঁ। সহজতে হৈ যায় এইখিনি, বেলেগ একোৱেই নালাগে ইয়াতে। আদা কুটি লৈছিলোঁ, আদা আৰু জলকীয়া। যিহেতু আদা খাৰে বনাম এইটো। আৰু অকণমান সময় উতল আহিবলৈ দিম, 10 মিনিটমান। আহিলে উতল আহিছে আৰু অকণমান সময় উতল আহিব লাগিব। ইয়াৰ পিছত পিঠাগুড়িখিনি দিম। খাৰ অলপ দিব লাগিব। খাৰ অকণমান, খাৰটো বেছি নিদিব, যিমান লাগে সিমান, নহ'লে খাৰুৱা খাৰুৱা লাগি যায়। খাৰুৱা লাগিলে ভাল নালাগে। তেল মছলা সদায় খাই থকাতকৈ তেনেকুৱা মাজে মাজে খালেও ভাল লাগে। ধুনীয়া উতল আহিলে মই 10 মিনিটমান ভালকৈ উতল আহিবলৈ দিলোঁ। তিয়াই থোৱা চাউলখিনি পেষ্ট বনাইছিলোঁ। পানীটো বেছি হৈ গ'ল, সেইটো কাৰণে অকণমান গোটা গোটা হ'ল। গোটা হ'বলৈ মানে ঘন হ'ব পাৰে, মানে পানী হ'ল যে সেইটো কাৰণে গোটা গোটা বান্ধিলে এতিয়া ভাঙি ভাঙি দিব লাগিব তেনেকুৱাকৈ। আপোনালোকে আগতে পেষ্ট বনাই কিনে উঠাই থ'ব পাৰিব। মই লগে লগে দিছোঁ কাৰণে মোৰ তেনেকুৱা হ'ল। হৈয়ে গ'ল। অকণমান সময় আৰু অকণমান 5 মিনিটমান উতল আহিবলৈ দিম এইখিনি। নালাগে, বস্তু বেছি নালাগে আপোনাৰ এইখিনি বনাবলৈ। ৰেডি হ'লে আপোনালোকেও যদি ভাল লাগে একবাৰ বনাই কিনে ট্ৰাই কৰি চাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট